রাজ্য মন্ত্রিসভার বৈঠক নিয়ে সাংবাদিক বৈঠকে বসলেন মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা। মন্ত্রিসভার বৈঠকে বেশ কয়েকটি গুরুত্বপূর্ণ সিদ্ধান্ত নেওয়া হয়েছে। মন্ত্রিসভার বৈঠক শেষে মুখ্যমন্ত্রী সাংবাদিক বৈঠক হয়। একগুচ্ছ সিদ্ধান্তের ঘোষণা করেন মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা। আজি আমাৰ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা হয় আৰু তাৰ সিদ্ধান্তসমূহ মই আপোনালোকৰ আগত জনাব খুজিছোঁ। অসম চৰকাৰে প্ৰাইভেট স্কুলবিলাকৰ ফিজ ৰেগুলেট কৰে, কিন্তু প্ৰাইভেট স্কুলবিলাকৰ ফিজ ৰেগুলেট কৰা যিখন আমাৰ আইন আছিল, আসাম নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউট ৰেগুলেশ্যন অফ ফিজ এক্ট, ইয়াতে আমি মাইনৰিটি ৰান ইনষ্টিটিউটবিলাকক আউটাৰ বাহিৰত ৰাখিছিলোঁ। যেনে মাইনৰিটি যিসকল বৌদ্ধ, জৈন, খ্ৰীষ্টিয়ান, মুছলিম, তেওঁলোকে যিবিলাক ইনষ্টিটিউশ্যন পৰিচালনা কৰিছিল, তাতে আমি ফিজ ৰেগুলেট কৰিব নোৱাৰিছিলোঁ। কেবিনেটে আজি এটা সিদ্ধান্ত লয়, আমি বিধানসভাত এখন আইন আনিম। এতিয়াৰ পৰা আমি মাইনৰিটি ৰান বা সংখ্যালঘু লোকৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহৰো ফিজ আমি আন প্ৰাইভেট স্কুলৰ দৰেই নিৰীক্ষণ আৰু নিৰূপণ কৰিব পাৰিম। আজি আমাৰ কেবিনেটত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হয় যে যিসমূহ আমাৰ বিভিন্ন প্ৰাদেশিকৃত বিদ্যালয়সমূহত আমাৰ এটা আগত সিদ্ধান্ত আছিলে যে তাৰ কৰ্মচাৰীসকলৰ দৰমহা আমি আইনৰ জৰিয়তে ফিক্স কৰি ৰাখিছিলোঁ। দৰমহা বঢ়াৰ ব্যৱস্থা নাছিল, যি দৰমহা আছিল তাতে তেওঁলোক থাকি গৈছিল। আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে যে প্ৰতি বছৰে এখেতসকলৰ দৰমহা 6% বৃদ্ধি হৈ গৈ থাকিব। আগতে কেনেকৈ দৰমহা বাঢ়ি, জিঅ'গ্ৰাফিকেলি ডিজএডভান্টেজ স্থানত শিক্ষকতা কৰে, তেওঁলোকে আগতে বদলি হ'বৰ কাৰণে আইন মতে অতি কমেও 12 বছৰ শিক্ষকতা কৰিব লাগিছিল। আজি আমি আগৰ প্ৰতিশ্ৰুতি অনুসৰি বিধানসভাত আইনৰ সংশোধনী আহিব। এতিয়া ছোৱালী বা মহিলা শিক্ষয়িত্ৰীয়ে 5 বছৰ কাম কৰিলেই ট্ৰান্সফাৰৰ বাবে উপযোগ্য হ'ব আৰু পুৰুষ শিক্ষক 7 বছৰ কাম কৰিলে ট্ৰান্সফাৰৰ বাবে তেওঁলোক উপযুক্ত হ'ব। এই আইনখন সংশোধনীৰ বাবে আজি কেবিনেটে অনুমোদন জনায়। আজি আমাৰ কেবিনেটত কাৰ্বি ভৈয়ামত বাস কৰা কাৰ্বি ৰাইজৰ বাবে, আপোনালোকে জানে যে কাৰ্বি সমাজ পাহাৰত বাস কৰে আৰু কাৰ্বি সমাজ ভৈয়ামতো বাস কৰে। ভৈয়ামত বাস কৰা কাৰ্বি সমাজৰ বাবে আজি আমি এখন অট'নমাছ কাউন্সিল গঠন কৰাৰ সিদ্ধান্ত লওঁ আৰু এই অট'নমাছ কাউন্সিল আইনখনো আজি কেবিনেটত পাৰিত কৰা হয়। ভৈয়াম জনজাতি উন্নয়ন মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই 25 তাৰিখে এই আইনখন বিধানসভাত উপস্থাপন কৰিব। বিমানবিলাক আমি বিমান দেখোঁ, কিন্তু বেয়া হ'লে আমাৰ ইয়াত ঠিক নহয় বা ছাৰ্ভিচিং নহয়। গাড়ীৰ যেনেকৈ ছাৰ্ভিচিং চেণ্টাৰ আছে, বিমানৰো ছাৰ্ভিচিং চেণ্টাৰ আছে আৰু ই বহুত এমপ্লয়মেণ্ট দিয়ে। আজি আমাৰ কেবিনেটত মেইনটেনেন্স ৰিপেয়াৰ অভাৰহল পলিচি অফ আছাম 2025 অনুমোদন কৰা হয়। অসমত 7টা এয়াৰপৰ্ট আছে। আমি চেষ্টা কৰিম যাতে 7টা MRO আমি আনিব পাৰোঁ আৰু ই আমাৰ থলুৱা যুৱক যুৱতীৰ নিযুক্তিৰ নতুন ৰাস্তা এটা মুকলি কৰি দিব। নিউজ ডেস্ক ৰিপোৰ্ট, গ্লোবেল নিউজ নেটৱৰ্ক।